আমি 12মান বজাত মাজুলীতে জনী ছোৱালী এইখান ৰাখচোন নমস্কাৰ জনাইছোঁ মোৰ ৰাভা পোৱালি ইউটিউব চেনেলে। তো আজি আমি গৈ আছোঁ মাজুলী, ঘিলামৰাৰ পৰা মাজুলী গৈ আছোঁ। তো এইফালে আছে আমাৰ তাত কি ধুনীয়া কুইট থকা পোৱালি এটা আছে। কিউটি এইটো চাই দিয়া এইটো চাই তই টানছা মোক মই টানা নাই পাল্টু টানছো হৈছে আৰু মানুহ অহা নাই দেখোন। ফাইনেলি ইয়াৰ পৰা মই যাব ওলাম এতিয়া। এইবিলাক বাছ বাকী মাল আহি আছে। তো যিহেতু বিডিং মানে বাকী আমাৰ উঠিছে আৰু জ্যোতিদাহঁতৰ উঠিলে আৰু বস্তু উঠিব আছে। এনেকৈ গৈ থাকিম, আমি ভিডিঅ' বনাই থাকিম, চাই থাকিব। মই এতিয়া বৰ্তমান বাছৰ ওপৰত আছোঁ, ভিতৰত আছোঁ। বাছৰ ভিতৰত আছে ময়ো এয়া চফি। আমি গৈ আছোঁ মাজুলী যাম। এইকেইদিন ব্লগ বনোৱা হোৱা নাই বাৰু। মাজুলীত যাই আমি ভিডিঅ' বনাম মাজুলীত যাই ভিডিঅ' বনাম। আৰু আপোনালোকৰ এটা এতিয়া ভাল খবৰ আছে, আমি মাজুলীৰ পৰা ডাইৰেক্ট পাঠশালা জাৰ্ণি কৰিম 444 কিলোমিটাৰ, 444 কিলোমিটাৰ জাৰ্ণি কৰিম। ইয়াতে কি আছে আমাৰ অসম সাহিত্য সভা আছে। সাহিত্য সভাত গৈ ব্লগ বনাম আৰু সকলোকে লগ পাম বুলি আশা কৰিম। আৰু লগ পালে আকৌ চাহ তাহ খুৱাম বুলি ভাবি থাকিব আৰু। যি নহওক আমি গৈ থাকিম, ভিডিঅ' বনাই থাকিম। বৰ্তমানকে গৈ আছোঁ মাজুলী পাঠশালাৰ। মোৰ লোকেল ল'ৰা এটা আছে আমাৰ ডান্সৰে, যিটো আমি মাজুলীৰ পৰা ডাইৰেক্ট পাঠশালা যাম। পাঠশালা অসম সাহিত্য সভা হৈ আছে। তো আমাৰ বলেনৰ তাতে ঘৰ। বলেনে কিবা এটা খুৱাব। কি কম তাতে যদি জিলাপি খাবি। আমাৰ যিটো ওলাই গ'ল। গুড মৰ্ণিং। আজি গৈ আছোঁ আমি মাজুলী কি গাঁও আছে? বনগাঁও। মাজুলী বনগাঁও। আমি তাতে ভিডিঅ' বনাম, আপোনালোকে চাবচোন। গুণ্ডা হ'ব। মই 4-5 বছৰ মূৰত আজি আকৌ মাজুলী গৈ আছোঁ। বহুত ভাল লাগি আছে, এক্সাইটেড হৈ আছোঁ। ঘূৰিম পূৰা খানা খাম। তাতে খানাই চলিব আৰু খাই লাগে। তাতকৈ আৰু লং জাৰ্ণি আছে আমাৰ। লং জাৰ্ণি এতিয়া ৰাতি হ'ব আৰু ৰাতিপুৱা কেইটা বজাত আমি 12মান বজাত মাজুলীতে জনী ছোৱালী এইখান ৰাখচোন ৰাখবা দি এইফালে টমটম আহিছে, টমটম। তো গাইজ সিফালৰ পৰা আহি আছে আমাৰ হিৰক। ক'ত গ'ল হিৰক আহি আছে। এইজন হিৰক। হিৰক নহয় এয়া আমাৰ হিৰক। পাঠশালা যাবৰ কাৰণে এক্সাইটেড হৈ আছে। পাঠশালা যাবৰ কাৰণে এতিয়া আমি অসম সাহিত্য সভা আমি লং জাৰ্ণি আমি শ্ব' কৰিম। আমি 2-3 আমি 1 তাৰিখৰ পৰা থাকিম। 1 তাৰিখৰ পৰা 5 তাৰিখলৈ 1 তাৰিখৰ পৰা 5 তাৰিখলৈ থাকিম। আৰু 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা আমি 4 তাৰিখলৈ 4 তাৰিখে আমি ৰাতি জাৰ্ণি আছে। দিনত লগ পাব। আমি ঘূৰিম আৰু যিসকল ফ্ৰেণ্ডছ ব্লগ আছে বনাম আৰু আপোনালোককো ধুনীয়াকৈ ব্লগত উঠাম। সাহিত্য সভা যোনজন ফ্ৰেণ্ডছ আছে বা আমাৰ ছাবস্ক্ৰাইবাৰ আছে, লাইক কৰে, শ্বেয়াৰ কৰে, যিসকল আমি লগ পাম। বিশেষ এইটো ভিডিঅ'ত পাঠশালা যিবিলাক আমাৰ মানে ফ্ৰেণ্ডছ আছে আৰু তোৰ ফ্ৰেণ্ডছে হওক আমাৰে হওক যিয়ে নহওক, সাহিত্য সভাত আহি কিনে আমাক কিবা খুৱাব লাগিব। কিন্তু আৰু আমাক তাতো চিনি পাইছে। আমি ৰিহাৰ্চেল দেওমাহটোৰ ৰিহাৰ্চেল কৰিলোঁ। তাতে বহুতৰ লগত চাহ চিনাকি হ'লোঁ। তাতে বহুতে মৰম এনেকৈ দিব। আৰু এতিয়া পাঠশালাত বাকী আৰু সাহিত্য সভা নেকি ভগৱানে যাতে ভালে নিয়ে। জাৰ্ণিটো বহুত দূৰ হ'ব। আমি এইটো পেণ্ডেলৰ আমি এতিয়া আজি গৈ আছোঁ মাজুলীৰ পৰা আমি 31 তাৰিখে ৰাতি আমি জাৰ্ণি কৰিম। জাৰ্ণিটোতো ব্লগ বনাবি ন? লং জাৰ্ণি ব্লগ থাকিব। চব দেখাই থাকিব। এনেকৈ আমি
আমি ৰাতি আহিবি দিনাখনে লগ পাম লগ পাম বাকী আৰু কৈ দিওঁ আৰু আজি নহওক সেনেকৈ আমি গৈ থাকিম ব্লগ বনাই থাকিম তো আপোনালোকে চাই গৈ থাকিব বৰ্তমান মোৰ লগত আছে আমাৰ মৰমৰ বৌজনী কিবা এটা কৈ আজি জাৰ্ণি জাৰ্ণি গৈ আছো মাজুলীলৈ মাজুলী কি গাঁও আছে বনগাঁও বনগাঁও মাজুলী বনগাঁও গৈ আছো তাৰ পৰা আমি ক'ত যাম তাৰ পৰা আমি আহিম পাঠশালা বাপ্পা ইমান দূৰ সাহিত্য সভা অসম সাহিত্য সভা অসম সাহিত্য সভা আহিব সকলো সাহিত্য সভাত লগ পাম লগ পাম লগ পালে আকৌ আমাক চাহ তাহ খুৱাব আৰু ন খালি খোৱা মেইন খোৱা খোৱা মেইন মেইন এয়া আমাৰ এইফালে আছে মিণ্টুদা পাঠশালা নিবাসী অসম সাহিত্য সভা মেইন আহিব আমাৰ জ্যোতিদা এই আমাৰ জ্যোতিদা ক'ত যাবা এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ ঘিলামাৰা চকত ঘিলামাৰা চকত মানে চবে চাহ খাব গ'ল এতিয়া আমি অকণমান চাহ খাই আহিলোঁ চাহ খালোঁ নিজনকা কি খালি কি খালি কওঁ কিবা চিঙিৰা আৰু চাহ নিজনকা চিঙিৰা আৰু চাহ খালা অভি মই মানে পৰঠা এখন খাই দিলোঁ মানে বহুত ভোক লাগি আছিল ৰাতি ফুড চুট ওলাইছে আমাৰ ৰুমত তাৰপিছত টোপনি নাই ৰাতিপুৱা সোনকালে উঠিব লাগে সেইফালে জাৰ্ণি আছে মাজুলী যাব লাগিব তাৰপিছত চাহ একাপ খাইছোঁ তাৰপিছত এতিয়াৰ পৰা ঘিলামাৰা চকত আমি পৰঠা এখন এটা খালে আৰু এই আমাৰ প্ৰণৱ দা আপুনি কি খালে কি খালে আমি ৰুমতে ভাতটো খাই আহিলোঁ আৰু তেওঁলোকে মানে ৰুমতে ভাতটো খাই আহিলে সেইকাৰণে চাহটো নাখালে তথাপিও ৰখিব লগা হ'ল আমাৰ কাৰণে দিন হওক আৰু এইফালে আছে আমাৰ ভাগিনে বোলে কি ভাত খাই আহিছে নেকি পাপা খাই আহিছে জিতুল কি খাই আহিলে সাগৰীয় পৰঠা এখন আৰু চাহ একাপ খাই আহিলোঁ বঢ়িয়া দীপেন দা জকৰা ভাত খাইছে জকৰা ভাত আৰু আলু ভাজি এইফালে আমাৰ পলক দা আহি আছে পলক দা এই আমাৰ পলক দা আমাৰ পাঠশালা নিবাসী তো আমি গৈ আছো আমি গৈ আছো এতিয়া মাজুলীৰ পৰা ক'ত যাম মাজুলীৰ পৰা আমি গৈ আছো সাহিত্য সভা পাঠশালা সাহিত্য সভা হ'ব আপোনালোকে আহিব চাবলৈ কোহিনুৰ থিয়েটাৰ বাই বাই টাটা তো লাহেকৈ গৈ থাকিম তো ভিডিঅ' বনাই থাকিম চাই থাকিব তেওঁলোকে যাম আমি মাজুলী যাম মাজুলী আমি কি জেগা পালোঁ লিখা আছে দেখা পালোঁ আৰু কি পালোঁ এইফালে আমাৰ পাম্প চেক কৰি আছে পাম্প মানে পাম্পটো চেক কৰিলে পাম্প দিলে তাতে আমি গৈ থাকোঁ Ayo. Oi, kita. Oi, Nabi.
আজি একবাৰ আহিলোঁ মই বাতৰি চেনেলত গতিকে ইয়াতে আমাৰ বাছখন মানে বেয়া হ'ল বাছখন এইফালে এই বেয়া হোৱা নাই তেল শেষ হৈছে। অঁ চৰি তেল হৈছে তাৰপিছতে আৰু এইফালে আমি এডাল বগৰী গছ আছে এডাল বগৰী খাইছোঁ। বগৰী খাইছোঁ ইমান ধুনীয়া মিঠা নহয় গাইছ কি ক'ব আৰু বেমাৰ হ'ব মই জানো বেছি দূৰ নাই ইয়াৰ পৰা আমি পাম আৰু 1 কিলোমিটাৰ আছে আৰু 1 কিলোমিটাৰ আহি থাকোঁতে আমাৰ তেল শেষ হ'ল সেয়েহে আমি বাছখন মানে তেল আনালৈকে আমি বগৰী খাই আছোঁ ভোকো লাগিছে বগৰী খাইছোঁ এতিয়া বগৰী খালে পেট ভৰিছে ভাত খাই ইচ্ছা হৈছে নাই নাই ক'ত ভাত খালোঁ আমি খাইছোঁ ভাত ভাত খাই আছে ভাত খাই আকৌ ইয়াতে ৰুটি এখন খালোঁ জলপান। আমি খোৱা নাই বাৰু চাহ তাহ খালোঁ পেণ্ডেল পালি ভাত খাই ৰুমত যাম ৰুমত আহিম আকৌ চবলৈকে আহিম চাই থাকিব পিছলৈকে কি হয় দেখা থাকিম তো গাইছ আমি ফাইনেলি ৰুমৰ পৰা আহিলোঁ এতিয়া আমি ৰুমৰ পৰা আহি 1 কিলোমিটাৰ ৰুম দূৰত এতিয়া আমি আগত ৰুমত গ'লোঁ ৰুমৰ পৰা এতিয়া আমি পেণ্ডেলত গৈ আছোঁ ভাত খাব এতিয়া আমি ভাত খাই আকৌ ৰুমত আহিম ৰুমত আহি আকৌ শ্ব' হ'ব তো ভিডিঅ'টো ৰাতিলৈকে থাকিব এই আমাৰ লগৰখিনি গোটাই মানে খোজকাঢ়ি আছে ভাত খাবৰ কাৰণে মাজুলী ফাইনেলি মাজুলী পালোহি ৰুম চুম লৈ চাফা তাফা কৰি এতিয়া ভাত খাব আহি আছোঁ খাব গৈ আছোঁ আৰু দেখাম ৰাতি মেকআপ কৰে কেনেকুৱা মেকআপ কৰে চব দেখাম ইনষ্টাগ্ৰামত লাইভ অহা চব মানে ইনষ্টাগ্ৰামত লাইভ কিন্তু আজি আহিব লাগিব আজি পুৰা ব্লগত থৈ দিম অফি আহে আৰু বলেন আহিব লাইভ আৰু ময়ো যদি MB থাকে যদিহে ময়ো আহিম 5G পাইছেনে 5G নাই পোৱা 5G নাই 5G নাপালে বহুত অশান্তি হয় আমাৰ যিহেতু আমাৰ ওলাই 5G MB সোনকালে শেষ হৈ যায় আৰু যি নহওক চাই থাকক আমি গৈ আছোঁ কিহৰ ৰাস্তা মানে চাৰিআলি তো আমি ফাইনেলি পেণ্ডেল পালোঁ এইফালে আছে পেণ্ডেলটো আমাৰ ক্লিয়াৰ হৈ আছে এতিয়া ভাত খাবলৈ আহিছোঁ ভাত খাব আহিছোঁ ভাত খাম আকৌ ৰুমত যাম আৰু 1 কিলোমিটাৰ যাম আমি আৰু আমি 1.5 কিলোমিটাৰ যাম খোজকাঢ়ি মই টমটমত যাম আমি কালি ইয়াৰ পৰা আমি চাউল লৈ যাম কোহিনুৰ থিয়েটাৰ 500 টকা ৰাত্ৰিৰ কাৰণে সাজু কৰি আছে তাত আছে ভাত খাইছে ৰেডি আমি বাহালতে আমি ভাত খাই দে আমি শ্বৰ্টকাট মাৰিছোঁ পথাৰে অভি আৰু এইফালে বলেন ৰুম তো আমি ফাইনেলি ৰুমটো পালোঁ এইটো হৈছে আমাৰ ৰুম ব্লগটো অকণমান নাটক আৰম্ভ হোৱালৈকে থাকিব ৰাতিলৈকে থাকিব চাই থাকিব শেষলৈকে কি হয় আপোনালোকক দেখাই থাকিম গ্ৰীণ ৰুমত এতিয়া আপোনালোকক লগ পাম গধূলি গ্ৰীণ ৰুমত চাই থাকিব গাইজ ফাইনেলি আমি গ্ৰীণ ৰুম আহি পালোঁ এইবিলাক আমাৰ গ্ৰীণ ৰুম আছে মেকআপ কৰিব আমি ৰেডি এতিয়া আজি মাজুলী যি নহওক মেকআপটো কৰি লওঁ আগত কি হয় দেখাম আজি নিশা মেকআপ দেখুৱাই আছোঁ অলপ পাছত কোলাৰ পৰা বগা হৈ আছে আমি মেকআপ চেকআপ কৰি ৰেডি এইফালে জিতুল মেকআপ কৰি আছে বৰ্তমান ক্লিয়াৰ হোৱা নাই হ'ল নে নাই অলপ মানে ৰিপেয়াৰিং কৰিব আছে আৰু এইফালে দাড়িটো পূৰা মানে কাজল পুৰা মাৰি আছোঁ দাড়িত ক্লিয়াৰ হোৱা নাই মোৰ
আলকাটাৰ লগাই আছা আলকাটাৰ মই আলকাটাৰ লৈ যাম, মোক ক্লিয়াৰ হোৱা নাই আৰু 10% বাকী আছে। আৰু আছে আৰু তোৰ? আৰু মোৰ তোৰ clear নেকি? মোৰ ক্লিয়াৰ হয় মই বেছি মেকআপ নকৰোঁ মানে পাউডাৰ কমা সানো এইফালে আছে আমাৰ অভি মেকআপ কৰিব এতিয়া ষ্টাৰ্ট কৰিছোঁ গাড়ী ষ্টাৰ্ট তেল ভৰাই আজি। তো ফাইনেলি আমি নাটক চাটক সেইদৰে ভাত চাত খাই ৰুম পালোহি আছে অভি আমি বৰ্তমান ৰুমত উপস্থিত আছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কাইলৈ যদি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম চাওঁ কি হয় গম পাব নিশ্চয় আজি নহওক আজিলৈ বাই বাই